সৰুকে গিফ্ট এটা আপোনালৈ গিফ্ট লৈছে মোৰ কাৰণে বাপৰে গৰৈ চেং ডিঙি এতিয়া আপোনাৰ নাম ক'লে ইয়াত কিবা ফ্ৰী দিবনে নিদিয়ে ঢেকীয়া আৰু গৰৈ মাছ এইটো হৈ গ'ল পৰেশ বৰুৱা ঘৰ এখন গাঁওখন দেখুৱাই দিছোঁ খেতি পথাৰবিলাক দেখুৱাই দিছোঁ আৰু এইখন হৈছে জেৰাই গাঁও আৰু আছে চকলি ভৰিয়া জেৰাই চকলি ভৰিয়া বুলি কয় এইখিনি চকলি ভৰিয়া অঁ সেইটো ফালে অঁ আৰু এইখিনিত চকলি ভৰিয়া বুলি কয় আৰু পৰেশ বৰুৱাৰ ঘৰ এয়া হৈছে পৰেশ বৰুৱাৰ ঘৰ আৰু তেওঁলোকৰ আজি গাঁওখনত ফুৰিব আহিলোঁ অঁ সেনাধ্যক্ষ বাকী এইফালে চিধা গৈ সেইটো গোলাপ বৰুৱা গোলাপ বৰুৱা তেখেতৰ একচুৱেলি অৰিজিনেল ঘৰ গোলাপ বৰুৱা বুলি ক'লে মানুহে হয়তো চিনি নাপাব তেখেতৰ অনুপ চেতিয়া যোনটো নাম অনুপ চেতিয়া তেখেতৰ এইটো ঘৰ তেখেতৰ ঘৰ আৰু এখন গাঁওখন আৰু আজি এই গাঁৱতে ফুৰি আছোঁ জেৰাই গাঁও পালোঁ আৰু বন্ধু মনোমোহন মোৰ লগত আছে ঘূৰি ফুৰিছোঁ গমেই পাইছে পাহাৰ ভৈয়াম আকাশ পাতাল যোৱা নাই খালি পাতাললৈ গ'লে দিগদাৰ আছে ঘূৰি পিছত আজি জেৰাই গাঁৱলৈ আহিলোঁ কাৰণ তাৰ জন্মস্থান এইখন গাঁও ইয়াত ভাল লাগিলে দেই আহি জেৰাই গাঁও একচুৱেলি মোৰ জন্মটো ইয়াত ডাঙৰ দীঘল হৈছোঁ মই তিনিচুকীয়া এই লাল চাহ গৰম গৰম পকৰি আৰু প্ৰিয়াংকু আছে এইফালে চিৰঞ্জিত আছে প্ৰিয়াংকু আছে আৰু এয়া হৈছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেখেতৰ ঘৰলৈ আহিলোঁ এনে এপাক সোমালোঁ আহি ভাল লাগিলে তোমাৰ নাই গম পালোঁ কাৰো ঘৰলৈ আহিলোঁ ন এইটো আমাৰ ঘাই ঘৰ আইতা ঘৰ ৰ'দ আজিকে নিপাওঁ ৰ'দ আজিকে নিচাওঁ গৈ থাকোঁ অঁ বাই বাই দিয়া হ'ব তিনিচুকীয়া বৰগুৰিৰ পৰা ওলাই এতিয়া গৈ আছোঁ ডাইৰেক্ট ডিৰাকলৈ যাম কিন্তু কাকো পথাৰত ৰম কাকো পথাৰত ভাত খাম ভাত খাই পেলাই ডাইৰেক্ট যাম ডিৰাক এতিয়া আহি থাকোঁতে তিনিচুকীয়া টাউনতে কিবা এটা হ'ল আৰু এতিয়া সোমাব লাগিব থানাত এতিয়া থানাত মই কিয় সোমালোঁ কি সোমালোঁ তিনিচুকীয়া সদৰ থানাত আছোঁ থানাত অহা বুলি আকৌ ভয় খাব নালাগে একো জেং কৰা নাই মানে চব ঠিকে আছে হেলমেট চেলমেট পিন্ধি আছোঁ খালি মৰমৰ ককাইক লগ পালোঁ বিয়াতে ভাল লাগিলে নমস্কাৰ আৰু বিয়াত কালচাৰেল মানুহজন মোৰ আমাৰতো ফেচবুকত কথা হৈ থাকে আগতেও লগ পাইছোঁ আৰু তিনিচুকীয়াত আহিলে যদি এবাৰ লগ নাপাওঁ একদম গালিটো সাংঘাতিক গালি দিব আৰু ভালে আছে ঠিকে আছো যদি আহি লগ নকৰা হ'লে কামখন একদম অৱস্থা বেয়া কৰি দিলে মই চেক কৰিলোঁ গাড়ী লাইচেঞ্চ ইঞ্চুৰেঞ্চ আৰু চব চেক কৰিলোঁ গোটেইখিনি ঠিকে আছে খালি পলিউশ্যনটো মই চেক কৰা নাই এতিয়ালৈকে ভাবিছোঁ বহি ফাইন বহি আনিম কিন্তু তাৰ আগতে মোক পঠাম বুলি কৈছে পলিউশ্যনৰ লাইচেঞ্চখন যদিহে পাওঁ তেতিয়া চাগে ফাইন নাকাটিম চাগে তেতিয়া গ্ৰীণ চিগনেল দিম যাব লাগিব নিজৰ ঠাইত আজি আহি উপস্থিত হ'লোঁ আহি বাইক চলাই আহি আছোঁ গমেই পাইছে আৰু নিজৰ ককাই যিহেতু লগ নাপালে বিয়াত গালিটো দিবই মই জানোৱেই আৰু সেইকাৰণে ভাল লাগিলে আৰু ককাই ধন্যবাদ দেই ইমানখিনি সময় দিলে বিয়াত ভাল লাগিলে বহুত ভাল লাগিলে সুদূৰ গুৱাহাটীৰ পৰা আহি আছে আৰু পৰশুৰাম যাব অৰুণাচললৈ গতিকে কিবা এনেই প্ৰব্লেম হ'ব বুলি মইতো চিন্তা কৰি আছিলোঁ সেই চালামত মোৰ ওচৰ পালেহি খুব ভাল লাগিলে ইয়াৰ পাছৰখিনি মই ৰিক্স নলওঁ এবাৰ ইয়াৰ পাছৰখিনি অৰুণাচল পুলিচে ৰিক্স ল'ব ঠিক আছে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এতিয়া গৈ আছোঁ আপোনালোকে চাই গৈ থাকক লগ পাম ভাল লাগিলে ভাল লাগিলে লগ পাই আকৌ লগ পাম ভাল লাগিলে তুমি আহিলা তিনিচুকীয়ালৈ কি পালা কি নাপালা নাজানো কিন্তু আকৌ আহিব লাগিব আমাৰ সকলোখিনি পালোঁ মৰম আশীৰ্বাদ সকলোখিনি পালোঁ ভাল লাগিলে বাই বাই অ'কে ককাই গৈ থাকোঁ বাই বাই আৰু ফাইনেলি মাকুম পালোঁ আহি তিনিচুকীয়াৰ পৰা মাকুম পালোঁ মাকুমৰ পিছত চাগে ডুমডুমা পাম আৰু এইখনে হৈছে মাকুম টাউন
কিন্তু হা ৰ'বা এইখিনি তো এতিয়া আমি কি পালোঁ হাফজান আৰু তোমাৰ নামটো ধ্যান চিহ্ন ধ্যান চিহ্ন এই মানে কালিৰ পৰা মোক ফোন কৰি আছে একেবাৰে লগ পাব লাগে আৰু ঘৰলৈ মাতিছিলে মই এতিয়া ঘৰলৈ যাবলৈ সময় নাই মানে আকৌ ডিৰাক গেটলৈকে টাইম লাগিব তো এতিয়া তাক লগ পাই ভাল লাগিল আৰু তুমি পঢ়ি আছা কোন ক্লাছ 9 ক্লাছ 9 আৰু বায়েকো আছে ভাল ন তোমাৰ নামটো মোৰ নামটো মিছ গীতাশ্ৰী গোৱালা গীতাশ্ৰী গোৱালা অ'কে খুব ভাল লাগিল এতিয়া গৈ আছোঁ আৰু চাই থাকক দেখুৱাই গৈ থাকিম আৰু কেতিয়া এইফালে তোমাৰ কেতিয়া অহা হয় এইবাৰ নেক্সট আহিলে তোমালোকৰ ঘৰত সোমাম হ'ব তো ঠিক আছে আমি কি পালোঁ এইখিনি আমি লংচুৱাল পালোঁ ৰংচুৱাল গতিকে ই মোক বহুতখিনি আগবঢ়াই দিলে থেংক ইউ লগ পাম বাই বাই গৈ থাকোঁ থেংক ইউ একদম তো ইয়াৰ পৰা ডুমডুমা বেছি টাইম নাই আৰু অকণমান আগত পাই যাম ঠিক আছে থেংক ইউ গৈ থাকোঁ চিয়'ৰ তো ভাল লাগিলে তাক লগ পালোঁ সি মোক বহুতখিনি আগবঢ়াই দিলে মানে তিনিচুকীয়াৰ পৰা অলমষ্ট ডুমডুমালৈকে মোক আগবঢ়াই দিছে মানে ৰাস্তাটো অকণমান খেলি মেলি লাগিবও পাৰে বুলি মোক আগবঢ়াই দিছে ভাল লাগিলে এতিয়া ডুমডুমালৈ গয়িং ভালে আছোঁ ভাল ন আপোনাৰ কি লৈ আহিছা সৰুকৈ গিফ্ট এটা আপোনালৈ গিফ্ট লৈ আহিছা মোৰ কাৰণে বাপৰে থেংক ইউ দেই থেংক ইউ এইটো গিফ্ট আপোনালৈ বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ কেতিয়া লগ পাম 16 পৰা মানে ৱেইট কৰি আছোঁ লগ পাবলৈ আজি ফাইনেলি লগ পালোঁ থেংক ইউ ভাল লাগিলে দেই এইটো লগ তো ভাল লাগিলে লগ পাই বহু দিনৰ পৰা ৰৈ আছিলে মানে ফোনতো কথা পাতিছে মেছেজতো কথা পাতিছে তো আজি ফাইনেলি ডুমডুমাত লগ পালোঁ তাই ফিজিঅ'থেৰাপিষ্ট হয় গতিকে ডিউটিৰ মাজতো যে মোক তেনেকৈ লগ কৰিছে সেইটোৱে ভাল লাগিছে কষ্ট ন গৈ চেং ডিঙি কাকো কথা বুজা ন এতিয়া আপোনাৰ নাম ক'লে ইয়াত কিবা ফ্ৰী দিবনে নিদিয়ে সুধিছ ন কি এই লোকেল মানুহৰ নাম কিবা ক'লে ফ্ৰী চি দিয়ে নেকি কিবা সুধিছ দুটা মৰা গৰৈ পালেও যথেষ্ট সুধিছোঁ আৰু কিবা ফ্ৰী চি পায় নেকি বোলো দুটা মৰা গৰৈ মাছ পালেও যথেষ্ট ফ্ৰীতে এইটো ৰস এইটো অলপ স্পেচিয়েল বনাব নেকি নেকি ঢেকীয়া বইল ঢেকীয়া আৰু
গৰৈ মাছ ঔটেঙা ক'ত এইফালে ঔটেঙা আছে ঔটেঙা গোটেইকেইটা 10 টকা বিশ্বজিতক লগ পালোঁ ভাল লাগিলে আৰু ভাল লাগিলে আকৌ বোধৰ ডেকা ল'ৰা বাৰীত হ'ব চেনিকল হিট কৰি থৈ দিছে খালি মই চেনিকল ডাঙৰ হৈছে নাই চেনিকল ডাঙৰ হৈছে এতিয়া আপোনাৰ লেডি চাইকেল আহি আছে আৰু লগতে আপোনাৰ বিদু কাশ্যপৰ লগত ভাবিছে ন নতুন গীত বলা সন্থা নতুন গীত আহি আছে বাৰু সকলো গম পাই থাকিব আৰু কেইজনমান আছে এইফালে নমস্কাৰ দেই ৰমেশ মৰণ আৰু তেওঁৰ গীতৰ লগত অকণ জড়িত ঠিক আছে বঢ়িয়া লগ পাই ভাল লাগিলে বহুত থেংক ইউ আৰু এইফালে ককাহঁতক দেখাই দিছোঁ দেই এইবাৰ সকলোকে আৰু বিয়াত ভাল লাগিলে আজি খুব ধুনীয়াকৈ এসাঁজ খালোঁ আৰু এখন দোকান দেখিছে খুব ধুনীয়া চলাই আছে কাষৰ পথাৰতে ডেকা ল'ৰা আৰু এতিয়া গৈ আছোঁ দিৰাকলে গৈ আছোঁ বা মানে সৰু উপহাৰ থেংক ইউ দেই থেংক ইউ বিয়াত ভাল লাগিলে আৰু এটা ভাল খবৰ দিব ওলাইছোঁ পোন প্ৰথমবাৰ নীলোৎপল চলিহাই মানে হিৰো হিচাপত মোৰ এই নতুন গীতত আহি আছে লেডিজ চাইকেল থেংক ইউ হিৰ' নহয় মানে 8 তাৰিখে অডিঅ' ৰিলিজ কৰিম আৰু গীতটি অতি সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ'ৰূপে আহি আছে এবাৰ নীলোৎপল চলিহা কেমেৰা সন্মুখত থেংক ইউ দেই আৰু ব'লক এতিয়া আমি লাইক চলাওঁ আৰু ফাইনেলি আহি আমি দিৰা গেট পালোঁ কথাটো হ'ল আজি গেট পাৰ নহওঁ কাৰণ এতিয়া ৰাতি হৈ গ'ল এতিয়া অৰুণাচলত প্ৰৱেশ নকৰোঁ এতিয়া লগৰ পংকজ দাৰ ঘৰতে থাকিম আৰু ৰাতিপুৱাই আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম দিৰাক গেটৰ পৰা ডাইৰেক্ট পৰশুৰাম কুণ্ডলৈ